বন বিভাগৰ জালত পৰা নাই কলিয়াবৰৰ ঢেকিয়াপতীয়া বাঘটো। কলিয়াবৰৰ কামাখ্যা, সোণাৰী গাঁও, হাতীমুৰা, নাম কামাখ্যা আদি গাঁৱত মুক্ত বিচৰণ কৰি আছে দুটাকৈ ঢেকিয়াপতীয়া বাঘে। বাঘ দুটাই অঞ্চলটোৰ পশু নিধন কৰি চলাই আছে আতংক। ৰাইজৰ দাবীত অৱশেষত বাঘক বন্দী কৰিবলৈ বন বিভাগে শনিবাৰে স্থাপন কৰিছিল এটা পিঞ্জৰা। শ্ৰীতনলা বাগিচাত স্থাপন কৰিছিল পিঞ্জৰাটো, কিন্তু এই পৰ্যন্ত বন বিভাগৰ জালত পৰা নাই বাঘ দুটাৰ এটাও। পিঞ্জৰাবদ্ধ হোৱা নাই বাঘ। বাঘৰ গতিবিধি নিৰীক্ষণত ব্যস্ত হৈ পৰিছে এতিয়া বন বিভাগ। যোৱাকালি আমি পিঞ্জৰাটো স্থাপন কৰিলোঁ ইয়াত, কিন্তু এতিয়ালৈকে আমি বাঘৰ গতিবিধিটো গম পোৱা নাই। পৰৱৰ্তী সময়ত চাওঁ আৰু কেনেকুৱা কি হয়গৈ। আৰু বনকৰ্মী অনাৰ কথা আছিল, আহিছে নেকি? এতিয়ালৈকে আহি পোৱা নাই, খুব সম্ভৱ আজিৰ ভিতৰত আহি পাবহি। আৰক্ষীয়ে, শিলঘাট আৰক্ষীয়ে আমাৰ লগত সম্পূৰ্ণ সহযোগ কৰিছে। বাঘকেইটা ক'ত হৈছে গম পাইছে? বাঘৰ গতিবিধি আমি এতিয়ালৈকে গম পোৱা নাই, আমি প্ৰদৰ্শন কৰি আছোঁ। নাই পৰা নাই এতিয়ালৈকে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।